এইবাৰ মাৰ্ঘেৰিটাত বনৰীয়া হাতীৰ ৰহস্যজনকভাৱে মৃত্যু। মাত্ৰ 1-1.5 মাহৰ আগতে মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত পেঙেৰি ব্ৰহ্মজনত এখন চাহ বাগিচাত এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ পিছতে পুনৰ আন এটা প্ৰকাণ্ড বনৰীয়া হাতী ৰহস্যজনকভাৱে কৰুণ মৃত্যুক সাৱটি ল'ব লগা হ'ল মাৰ্ঘেৰিটা 2 নং মাকুম পথাৰত। খাদ্যৰ সন্ধানত বন অঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীয়ে বিগত কেইবাদিন ধৰি বন্যহস্তি মাকুম পথাৰৰ অঞ্চলটোত মানুহৰ বাৰীৰ কলগছ কুঁহিয়া আদি খাই তহিলং কৰি ঘৰ দুৱাৰ ভাঙি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল বুলি জানিব পৰা গৈছে। কৰুণভাৱে মৃত্যু হোৱা মখনা হাতীটো কেনেকৈ মৃত্যু হ'ল সেই কথাও বৰ্তমানে ৰহস্য হৈ আছে। মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত কাৰণ জানিব পাৰিব বুলি মাৰ্ঘেৰিটা বন আঞ্চলিক বিষয়া সদৰি কৰে। উল্লেখ্য, পেঙেৰিত ব্ৰহ্মজনৰ চাহ বাগিচাত মৃত্যু হোৱা হাতীটো আৰু মাৰ্ঘেৰিটা মাকুম পথাৰত মৃত্যু হোৱা এই হাতী দুটা বিদ্যুৎ তাৰত লাগি মৰা নহয় বুলিও প্ৰাথমিক ধাৰণা কৰি বন বিভাগে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যদিও প্ৰকৃতাৰ্থত কেনেকৈ মৃত্যু হ'ল সেই ঘটনাৰ ৰহস্য ঘনীভূত হৈ আছে। বিভাগীয় কৰ্তৃপক্ষক আপোনালোকে কেতিয়াবা জনায়নে বা জনালে আহে, তেওঁলোক আহে, ফৰেষ্টৰ মানুহ আহে, কিমান খেদিব, প্ৰায়ে আহিয়ে থাকে। অলপ দিন পাৰ কৰি থৈ আহিলে আকৌ কেইদিনমানৰ পিছত আকৌ ওলাইহি, তেনেকুৱাই। এতিয়া কি হ'ল কি নহ'ল আমি নাজানো, খালি ৰাতিপুৱা গম পাইছোঁ, আহিছোঁ আৰু। ডিপাৰ্টমেণ্টে মানে হেৰি লয়, আপোনাৰ দায়িত্ব লয় মানে তেখেতলোকে যে আহে খবৰ দিলে আহে, খবৰ দিলে। এনেই কিবা ব্যৱস্থা লৈছে নেকি তেখেতলোকে? তেনেকুৱা ব্যৱস্থা একো লোৱা নাই, ব্যৱস্থা একো লোৱা নাই, লাইট চাইটো নাই তেনেকে পোহৰ। কেনেকে বনে কাৰেণ্ট লাগি বই নাজানো, এইটো একো নাজানো দেই। উপদ্ৰৱ কৰি থাকে তাততো জনপ্ৰতিনিধিয়ে হওক বা শাসকীয় দলৰ জনপ্ৰতিনিধিয়ে হওক বা বিৰোধী দলৰ প্ৰতিনিধিয়ে হওক, কোনো আজিলৈকে আহি পিনে ইয়াত ষ্ট্ৰীট লাইট এটা বা কিবা এটা মানুহখিনিৰ কাৰণে কৰি দিব পৰা নাই সহায় সহযোগ। বৰঞ্চ মানুহখিনি হাবিৰ পৰা আহি পিনে হাতীয়ে ইয়াত আহি উপদ্ৰৱ চলাই তাৰ প্ৰতি কোনো কাণসাৰ নাই। আৰু ডিপাৰ্টমেণ্টক ৰখিলেও ডিপাৰ্টমেণ্টক কি ক'ৰ পৰা আনি দিব? চৰকাৰে বস্তুটো দিব লাগিব, চৰকাৰে দিলেহে হ'ব। আৰু ইয়াত এতিয়া নহয়, আজি বহুত বছৰৰ পৰাই হাতীয়ে উপদ্ৰৱ কৰি থাকে। ডিগবৈৰ পৰা বিনন্দ ৰিপৰ্ট সংবাদ 365।